চাওক কংগ্ৰেছ দললৈ মোৰ যথেষ্ট দুখ লাগিছে কাৰণ তেওঁলোকে কোনটো ভোটদানৰ সমীক্ষাৰ পৰা যে কংগ্ৰেছ দল হাৰিয়ানাত আহিব বুলি গম পাইছিল ভূপেন বৰাৰ এই অৱতৰীয়া যিটো দেৱালী পাতিবলৈ গৈ আছিল যে এনেকৈ যে মুখ চেকেচা খালে অসমৰ ৰাইজৰ ওচৰত গতিকে তেওঁ অসমৰ ৰাইজৰ সন্মুখলৈ আহিব কেনেকৈ চাই পিছত ভোট বিচাৰি পেলাই কংগ্ৰেছ দল যে সঁচাকৈ ভাৰতবৰ্ষত নাই সেইটো তেওঁলোকে এতিয়া হয়তো লাহে লাহে বুজি উঠিছে অকল মিডিয়াৰ প্ৰচাৰ কৰিলে কংগ্ৰেছ দল নাথাকে ভাৰতীয় মানুহৰ মনত অন্তৰত ভাৰতীয় জনতা পাৰ্টি সোমাই গৈছে কংগ্ৰেছ ক'তোতে নাই কংগ্ৰেছ প্ৰতি ঘৰৰ মানুহৰ দুৱাৰ দলিতো নাই ঘৰৰ ভিতৰতো নাই অন্তৰতো নাই অন্তৰত কেৱল ভাৰতীয় জনতা পাৰ্টি পদুম ফুল আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়া গতিকে সেই তেনে ক্ষেত্ৰত কংগ্ৰেছ দল মই ভাবোঁ এই মুহূৰ্তত তেওঁলোকে নিজৰে সমীক্ষা কৰা উচিত দেশৰ সমীক্ষা নহয় ৰাজ্যৰ সমীক্ষা নহয় ইলেকশ্যনৰ সমীক্ষা নহয় পাৰ্টীৰ সমীক্ষা তেওঁলোকে নিজৰ অফিচৰ ভিতৰত পাৰ্টীৰ পাৰ্টিটো কি হ'বলৈ গৈ আছে গতিকে হাৰিয়ানাৰ ৰিজাল্টে প্ৰমাণ কৰি দিলে যে ভাৰতীয় জনতা পাৰ্টি এতিয়া ৰাজ্যত জোৱাৰ ৰূপে আহি আছে আৰু আপোনালোকে এয়াতো ছেমি ফাইনেল আপোনালোকে আমাৰ ফাইনেল 26ত দেখা পাব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আমাৰ ৰাজ্যখনত যিমান কাম কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই 26ত আমি ভাবোঁ ইয়াতকৈ ডাঙৰ দেৱালী আমি পালন কৰিব পাৰিম কিন্তু অসমত যি বিৰোধী শক্তি আছিল বিৰোধী ঐক্যমঞ্চ গঠন কৰিছিল কিন্তু বিৰোধী ঐক্যমঞ্চৰ নামটো তেওঁলোকে সলাবলগীয়া হৈছে এতিয়া চাওক এনেকুৱা বিৰোধী ঐক্যমঞ্চ আমি বহুত দেখিছোঁ ইণ্ডিয়াৰ পৰা আৰম্ভ কৰি বহুত গতিকে এই বিৰোধী ঐক্যমঞ্চ অসমত বা ভাৰতত নচলিব কাৰণ যেতিয়া উন্নয়ন থাকে উন্নয়নৰ আগত এনেকুৱা বিধি পথালি দিয়া ঐক্যমঞ্চৰ কাম নাই জম্মু কাশ্মীৰত কিন্তু ওলোটা চলি চাওক জম্মু কাশ্মীৰত কিন্তু এটা কথা যে আমাৰ ভাৰতীয় জনতা পাৰ্টীয়ে আশা কৰাতকৈ অলপ ভাল ফল দেখাবলৈ সমৰ্থ হৈছে 25টা 26টালৈকে গৈছে বহুত পাৰ্চেণ্ট আমাৰ আগবাঢ়ি আহিছে কাৰণ ইলেকশ্যন যে হৈছে জম্মু কাশ্মীৰত সেয়ে ডাঙৰ কথা ইলেকশ্যন পাতিব পৰা পৰিস্থিতি নাছিল আমাৰ মোদী ডাঙৰীয়াৰ যেনেকৈ প্ৰতিশ্ৰুতি দিলে আমাৰ জম্মু কাশ্মীৰৰ ৰাইজে ইলেকশ্যন বিচাৰে তেওঁলোকে ভোট দিব বিচাৰে গতিকে ভোট হোৱাটোৱে ৰাজনীতি ইলেকশ্যন হোৱাটোৱে ডাঙৰ কথা তাতে